কৰ্মচাৰীসকলৰ 8 পে NPS, UPS, OPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। শেহতীয়াভাৱে যেহেতু অষ্টম দৰমহা আয়োগ গঠনৰ কাম চলি আছে, অষ্টম দৰমহা আয়োগক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইফালে কৰ্মচাৰীসকলৰ যেহেতু NPSৰ বিকল্প UPS আহি পৰিছে, এই UPS লগতে OPS প্ৰৱৰ্তনক লৈ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 1.2 কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে ডাঙৰ খবৰ, কিয়নো কৰ্মচাৰীসকলৰ অষ্টম বেতন সংক্ৰান্তীয় কিছুমান বিষয়ৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পৰামৰ্শ আৰু নিৰ্দেশৰ বিশেষ তাৎপৰ্য আছে। সূত্ৰৰ খবৰ অনুসৰি আশা কৰা হৈছিল যে 1 জানুৱাৰী 2024 পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'ব, কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেয়া অসম্ভৱ বুলি ধাৰণা কৰা হৈছে। কিন্তু অষ্টম বেতন আয়োগ গঠনত পলম হ'লেও কৰ্মচাৰীসকলে ইয়াৰ বকেয়া লাভ কৰিব। আৰু ৰিপৰ্ট মতে জনা গৈছে যে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অষ্টম বেতন আয়োগৰ অধীনত বেতন 34% বৃদ্ধি হ'ব পাৰে। কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি হোৱাই নহয়, খৰচো বহুগুণে বাঢ়িব। জানুৱাৰী 2016 পৰা জানুৱাৰী 25লৈ 14% বেতন সাধাৰণভাৱে বৃদ্ধি হৈছে, যিটো 1970 চনৰ পিছত আটাইতকৈ কম। এই ক্ষেত্ৰত আশা কৰা হৈছে যে অষ্টম বেতন আয়োগৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ 13 পৰা 14% বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। অষ্টম বেতন আয়োগৰ পিছত 1.83 পৰা 2.46ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ থাকিব পাৰে, যিয়ে কৰ্মচাৰীৰ মূল বেতন গুণিতক বেতন নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে ক'ব পাৰি যে সপ্তম বেতন আয়োগৰ অন্তৰ্গত 2.58 ফিটমেণ্ট ফেক্টৰত ন্যূনতম বেতন 7,000 টকাৰ পৰা বাঢ়ি 18,000 টকা হৈছিল। মহাৰ্ঘ ভাত্তা আৰু ৰিছেট কৰাৰ পিছত বাস্তৱিকতে যি বৃদ্ধি 14.3%। অষ্টম বেতন আয়োগৰ অন্তৰ্গত কিছুমান কাম চলি আছে, কিন্তু জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কিমান সেয়া চিন্তাৰ বিষয়। কেতবোৰ সূত্ৰৰ পৰা জানিব পৰা মতে সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ বাবে সময় লাগিছিল 18 পৰা 24 মাহ। সেয়েহে এইবাৰো 18 পৰা 24 মাহ নহ'লেও যথেষ্ট সময় ল'ব বুলি আশা কৰা হৈছে, কাৰণ 26ৰ পিছতহে কাৰ্যকৰী হ'ব পাৰে অষ্টম দৰমহা আয়োগ। যদি তেনেকুৱা হয় তেন্তে বিত্তীয় বৰ্ষ 27ত অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'ব পাৰে আৰু পেঞ্চনভোগীসকলৰ বেচিক পেও মহাৰ্ঘ ভাত্তা বৃদ্ধি হ'ব, কিন্তু হাউচ ৰেণ্ট এলাৱেঞ্চ বা অন্য ভাত্তা নাপাব। এক ৰিপৰ্টৰ পৰা জনা গৈছে ইউনিফাইড পেঞ্চন যোজনা UPSৰ অন্তৰ্গত বিত্তীয় বৰ্ষ 2024ত বেতনৰ 50% সুনিশ্চিত নতুন পেঞ্চন যোজনা UPS এপ্ৰিল 2025ত কাৰ্যকৰী হৈছে। NPSক বিকল্প হিচাপে গণ্য কৰা হৈছে। আন এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে বেতন আৰু পেঞ্চন 30ৰ পৰা 40% বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত 1.3 পৰা 1.8 লাখ কোটি টকাৰ আৰ্থিক বোজা পৰিব, যিটো GDPৰ 50% নিৰীক্ষত কৰা হয়। আৰু এয়া আছিলে 8 পে সন্দৰ্ভত শেহতীয়া খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।